বন বা প্ৰাকৃতিকভাৱেও আপোনাক ধনী কৰিব পাৰে কিন্তু কেনেকৈ আজি দেখুৱাম আমি ডাউনফল আছামত আপোনাক সবিশেষ আৰু সেই সবিশেষ দেখুৱাবৰ বাবে আমি আহি উপস্থিত হৈছোহি শিৱসাগৰ জিলাৰ চামগুৰিৰ বৰাহীবাৰীত ডিম্বেশ্বৰ গগৈ দাদাৰ ঘৰত আপুনি দেখিব এখন হাঁচিবাৰী বৃহৎ আকাৰৰ হাঁচিবাৰীখন আচলতে কেনেধৰণে দাদাই প্ৰস্তুত কৰিছে বা এই হাঁচিবাৰীখন কৰি লৈ কেনেকৈ তেখেতে আচলতে স্বাৱলম্বী হৈ পৰিছে এই সকলোবিলাক আমি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাম আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক পোনে পোনে আমি দাদাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ ধন্যবাদ ময়ো স্বাগতম জনাইছোঁ আপোনালোক অহাৰ বাবে কেতিয়াৰ পৰা কেনেধৰণে আচলতে এই হাঁচি এই গছৰ বা এই হাঁচি ব্যৱসায়ৰ লগত আপুনি জড়িত হৈ পৰিছে এইডোখৰ আচলতে চাপৰি জেগা আছিলে এইডোখৰত আমি মানে ঘৰটো শ্বিফটিং কৰা আগৰ বেলেগ এডোখৰ জেগাৰ পৰা ইয়ালৈ আহিছিলোঁ ইয়াত এই 96ৰ পৰা মই আৰম্ভ কৰিছিলোঁ ইয়াত এই ঘৰৰ লগতে হাঁচিবাৰীখন তেতিয়া একদম এই ঢাপৰ বাউণ্ডেৰী কিনাৰে কিনাৰে ৰুইছিলোঁ মই প্ৰায় 250 জোপামান ৰুইছিলোঁ তেতিয়া এই কিনাৰে কিনাৰে কিন্তু সেইখিনি যথেষ্ট ডাঙৰ হ'ল এতিয়া তাৰ পৰা যথেষ্টখিনি মোৰ উপকাৰ হৈছে এই ঘৰ চলিবলৈ ধুনীয়া এটা আৰ্ণ হৈছে হাঁচি গছৰ বিষয়ে আমি পাতি থাকিম আৰু আপোনাৰ বাৰীখনো আচলতে আমি ৰাইজক দেখুৱাম হাঁচি গছৰ পৰা কেনেধৰণে কি আচলতে হাঁচি গছৰ কিহৰ পৰা আচলতে কেনেধৰণে টকাটো ঘটিব পাৰিবা এজোপা হাঁচি গছে কেনেকৈ স্বাৱলম্বী কৰি দিব পাৰে এজন ব্যক্তিক আমি সকলোবিলাক আপোনাৰ পৰা জানিব বিচাৰিম হয় আচলতে এইটো পুলি গছ এইটো বেছি হোৱা নাই এইটো 4 বছৰমান হৈছে এইটো পুলি কিন্তু ইয়াত এই এনেকৈ এবিধ পোক ফাংগাছ হয় এই পোকে খাই দিয়ে মানে গছটো এইটো সেইটোৱে মানে হেৰি হাঁচি গছৰ মানে আচল মূল্যটো সেইটোৱে আৰু যিজোপা গছত মানে সেই পোকটো লাগিব আৰু সেই গছজোপাই মূল্যৱান হয় আৰু পোকটো নালাগিলে গছজোপা একো মানে কাম নহয় সেই হয় তেতিয়া যদি পোক নালাগে গছজোপা মানে একোতে নাখাতে সেইটোৱে আৰু তেতিয়া গৈ পেলাই আজিকালি বৈজ্ঞানিক পদ্ধতিৰে অকণমান কৃত্ৰিমভাৱেও সেইটো কৰিছে বুলি কৈছে কিছু জেগাত কেনেধৰণে কৰিছে সেইটো মানে আচলতে সেই বটলত এই কিবা গিমিট দি ফুটাই সেই ফাংগাছটো সুমুৱাই দিয়ে তাত সুমুৱাই 4-5 বছৰ পিছত সেই গছজোপা বিকিব পাৰে বুলি কৈছে আচলতে আমি এইটো কৰিও চোৱা নাই আমাৰ ইয়াত সেইটো প্ৰক্ৰিয়া নাই এতিয়ালৈকে হোৱা নাই এই যিটো হাঁচি পুলিটো বা হাঁচি গছজোপা মেচিয়ৰ্ড হ'বলৈ কিমান সময় লাগে বা কৰাৰ পৰা কিমান সময়ৰ প্ৰয়োজন হয় এজোপা গছ মেচিয়ৰ্ড হ'বলৈ এইটো আমাৰ ইয়াত 10 বছৰত আৰামছে বিক্ৰী কৰিব পাৰে 10 বছৰত আৰামছে পাৰে এজোপা গছত কিমানৰ পৰা কিমান মূল্য পোৱা যায় সেইটো সেই পোকটো খোৱাৰ ওপৰত নিৰ্ভৰ কৰে পোকটোৱে যিমানে খাব গছজোপা সিমানে মূল্যৱান হৈ গৈ থাকে মূল্যটো সিমানে বাঢ়ি গৈ থাকে পোকটোৱে যে খায় আপোনালোকে কেনেকৈ চিনি পায় বা কেনেকৈ ধৰণে এতিয়া আপোনাক মই এইজোপা গছত দেখাইছোঁ এইটো নতুনকৈ সোমাইছে মানে এইটো দেখিছে যে ঘুনগুৰি যে এইটো কালি বা পৰহি সোমাইছে এই পোকটো আচলতে এই পোকটো এতিয়া এই ফুটাটো এই সৰু দেখিছে আৰু সি মানে তাৰ খাদ্যটো ভিতৰতে পায় এই গছজোপা কুটি মানে খাই সি গৈ থাকে আৰু তেনেকৈ মানে সময় বাগৰি গৈ থাকে সি পোকটো ডাঙৰ হৈ গৈ থাকে আৰু ভিতৰত মানে সেই ফাংগাছটো ডাঙৰ হৈ গৈ থাকে আৰু এটা টাইমত এইফালে খাই সি কোনোবা এফালে ওলাই গুচি যায় আৰু সেই মূৰকত মানে সময় বাগৰাৰ লগে লগে আৰু সেইটো গৈ পেলাই সেই মাললৈ পৰিণত হয় আমি মানে যিটো জানো আমাৰ সিমান তেনেকৈ বিষয়বস্তুটোৰ ওপৰত অভিজ্ঞতা নাই বা হেৰি নাই কিন্তু কিছুমানে কয় মানে ক'লা জেগাডোখৰ ক'লা হৈ থাকে বা বগা হৈ থাকে এনেকুৱা ধৰণৰ আমি দেখিছোঁ মানে কয় তেওঁলোকে এইটো এটা বেলেগ মাল এইটো এটা বেলেগ মাল এই বিষয়টো অকণমান ক'ব নেকি সেইটো মানে আচলতে হেৰি এই মালটো পুৰঠ হোৱা মই ক'লোঁ নহয় যে সময়টো বাগৰাৰ লগে লগে হৈ যায় মালটো যেতিয়া যিমান দিন হৈ যায় মানে পোকটো খোৱাৰ পিছত আৰু সেইটো সিমান দিনে মালটো বুঢ়া হৈ যায় আৰু সেই তেতিয়া নিকেলটো বেছিকৈ বহে ক'লা যিটো চামনি পৰে তেতিয়া গৈ পেলাই সেইটো বেছি হ'লে তেতিয়া মূল্যটো বেছি পোৱা যায় আপোনালোকৰ এইফালে এনেই ৰেট কেনেধৰণে ধৰি লওক এইজোপা গছৰ এনেই ৰেটটো আপোনালোকে কেনেকৈ নিৰ্ধাৰণ এইটো এতিয়া এইজোপা গছ চাওক আপোনাক এইজোপাকে দেখাইছোঁ এইজোপা আৰু 4 বছৰ পিছত মই 15-20 হাজাৰ টকা পাম এইজোপা গছত মানে এজোপাটো ধৰি লওক নৰুলেতো এনেই হয় এনেই হোৱাৰ পিছত আপুনি পাব 15-20 হাজাৰ টকা
মানে 5-6 বছৰ 5-6 বছৰ আৰু এটা বস্তু দেখিছোঁ এই যে আপুনি কাটি থৈছে যে এইটো চাগে কটা হয়তো বিকা হয় বস্তুটো এই বিকাৰ হেৰিত দাঁতিয়ে হৈছে আকৌ এইটো গছ হৈ যায় নেকি এইটো গছ হয় এইটো এতিয়া গৈ পেলাই এইকেইটা পোখা দিছে ইয়াৰ পৰা এই পোখা ওলাইছে তাৰপিছত এইটোৰ পিছত গৈ পেলাই বিক্ৰী হৈ যাব মানে একেজোপা গছকে কিমানবাৰ বিকে আপোনালোকে এইটো এতিয়া গৈ সেই তাৰ 3টা পোখা ওলালে সেই 3টা বেছি ওলালে ছাইডৰ কেইটা কাটি দিব লাগে তেতিয়া ডাঙৰ নহয় মানে বেছি পোখা হ'লে 3টা বা 4টা থৈ দিব লাগে বাকীখিনি কাটি দিব লাগে মানে এটা চিষ্টেমত কাটিব লাগে হয় তেতিয়া বেছি হ'লে মানে গছটো গ্ৰথটো নাহিব একদম সৰু পোৱালি হ'ব যদি 4টা বা 3টা পোখা থাকে তেতিয়া গ্ৰথটো আহিব গছজোপা চকুত পৰিছে এজোপা এইজোপা নিব অকণমান তেনেকুৱা ডিজাইন এজোপা নিব তেনেকৈ আহিছে মই এই 3টা পোখা ৰাখিছোঁ বাকীকেইটা কাটি দিছোঁ তাৰপৰা এইকেইটা এতিয়া লাহে লাহে ডাঙৰ হ'ব এজোপা ডাঙৰ গছত এনেই কিমানলৈকে পোৱা যায় মানে এই এতিয়া মই আপোনাক দেখাব পাৰিম বাৰু আহক এইখিলা আপোনালোকে দেখা পাইছে এই দেখা পোৱাৰ লগে লগে আপোনাক আৰু এটা সেই গছজোপা ওচৰত যোৱাৰ আগত আৰু এটা কথা সুধিব বিচাৰিছে এই যে সৰু পুলিবোৰ ধেৰ দেখিছোঁ এইবিলাক আপুনি ৰুইছেনে নে নিজে নাই সেইবোৰ এই গছটো গুটি লাগি যায় এই গুটিৰ পৰা পৰি পেলাই এইবোৰ নিজে হয় মানে উৎপাদনটো নিজেই হয় নিজে হয় এইটো হেৰি হয় একবাৰ কৰি ল'লে হৈ গ'ল একবাৰ কৰি লোৱাৰ পিছত এইটো গছটোত গুটি লাগে গুটিবোৰ পৰি পেলাই তাৰ পৰা পুলি ধুনীয়াকৈ হয় প্ৰথম আপুনি বাৰী এখন আৰম্ভ কৰিবলৈ হ'লে কিমান আঁতৰে গছজোপা ৰুব লাগে এইটো আমাৰ ইয়াত সাধাৰণতে 3 ফুট 3 ফুটতে ৰুই দিওঁ 2-3 ফুটতো ৰুৱে তেনেকৈও ৰুৱে হয় এনে কোনটো মাটিত আপুনি বেষ্ট বুলি ভাবে সাঁচি গছৰ কাৰণে মাটিটো অকণমান ওখ হ'ব লাগে পানীটো জমা হ'ব নালাগে তাৰ পৰা মাটিটো বেছি লিকতা হ'লে বেয়া অকণমান ফৰফৰীয়া মাটি হ'ব লাগে বালিচহীয়া আৰু ৰঙা মাটি হ'ব লাগে আমি চাগে এইজোপা গছেই চাবলৈ আহিছিলোঁ নহয় এইজোপা আগত আছে হয় এইজোপা চাওক কিমান ডাঙৰ গছ আপোনালোকক দেখাইছোঁ এইজোপাই ডাঙৰ গছ হয়তো ইয়াতকৈও ডাঙৰ থাকিব কিন্তু আমি দেখিছোঁ এইজোপা ডাঙৰ এইজোপাত এনেই আপোনাৰ মূল্যটো কেনেধৰণে নিৰ্ধাৰণ এইজোপাত এতিয়া মই 1,70,000 দি আছে দিয়া নাই 1,70,000 হয় এইজোপা আপুনি ৰুইছিলে নে নিজে হৈছে নাই এইজোপা ৰোৱা এইটো দেখিছে এইটো বুটামৰ নিচিনা হৈ আছে যে এইটো মানে ব্লক হৈ গ'ল এইটো খাই ব্লক হ'ল এইটো কমেও 3-4 বছৰ আগতে খোৱা এইটোহঁত এইটো এই ফুটি বুলি কয় যে এইটোৱে ফুটি হয় চক ফুটি দেখাইছোঁ সাঁচি গছৰ ফুটি আচলতে এইটো এতিয়া বন্ধ হৈ গৈছে হয়তো তলৰ পৰা খাই আহিছে চাগে তলৰ পৰা খাই আহি এইপিনে ওলাই গৈছে ইয়াৰ এইফালৰ পৰা সোমালেহে আৰু কিনিবা ফালে ওলাই গৈছে সেই পোকটো আকৌ ক'ৰবাত খাইগৈনে নে সেইটো পোক হেৰি হৈ যায় নাই সেইটো আমি এনেই পখিলাহে হৈ যায় পোকটো এই পোকটোৱে পখিলা হৈ যায় এইটো বিষয়বস্তুটো অকণমান ভাবিবলগীয়া আৰু মানে এই যে সৰু পুলিবোৰ এইবিলাক চব আপোনাৰ নিজে এইখিনি গুটিৰ পৰা হোৱা আৰু মই ইয়াত উঘালিহে দিলোঁ গৈ পেলাই যথেষ্ট মানুহ সোমাবই নোৱাৰিলেহেঁতেন মানে ইমানকৈ পুলি হৈছিলে মই অলপ উঘালিহে দিলোঁ বহুতে কয় ইয়াৰ সাঁচি গছজোপা মানে যিটো ছালটো কিবা কৰিব পাৰিম ছালটো আচলতে এতিয়া বিশেষ নাই বাৰু কামত আগৰ দিনততো গৈ পেলাই সাঁচি পাতৰ পুঠি ভাজি চব এই ছালৰ পৰাই হৈছিলে পাতৰ পৰাও হৈছিলে ছাল আৰু পাতৰ পৰা মানে সাঁচি গছজোপা ইতিহাস আছে মানে বহুত যুগৰ আগৰ পৰা ভগৱান কৃষ্ণৰ দিনৰ পৰাও মানে হেৰি হৈ আহিছিলে আমি এনেই পঢ়িবলৈ মেলিবলৈ পাইছোঁ কিন্তু আজিৰ তাৰিখত প্ৰত্যক্ষভাৱে সাঁচি গছ বিশেষত ব্যৱসায় ভিত্তিক কৰা হৈছে এতিয়া শংকৰদেৱৰ গৈ পেলাই জন্ম হোৱা কিমান দিন হ'ল এতিয়া 1449 এতিয়া সাঁচিপতীয়া পুথি তাৰ আগৰো আছে শংকৰদেৱৰ জন্ম হোৱা আগৰ উদ্ধাৰ হৈছে এই চব এই গছজোপাৰ ছালৰ পৰাই তৈয়াৰী আছিলে হয় আমি পোৱা মতে এজোপা অগৰু গছ বুলিও কোৱা হৈছিলে এই অগৰু আচলতে যেতিয়া পঞ্চপাণ্ডৱে ৰাজহুৱা যজ্ঞ পাতিছিলে তেতিয়াও কিন্তু ছেকেণ্ড পাণ্ডৱ ভীমসেনে বোলে এনেকুৱা অগৰু গছৰ হেৰি আনিছিলে পূজা পাৰ্বণৰ লগাবলৈ আমি পোৱা কথাহে হয়তো আৰু বুৰঞ্জীও বহুতো ৰজাৰ দিনত আচলতে গছটো হেৰি আছিলে বিভিন্ন জেগাত আচলতে ব্যৱসায়টো ইয়াক এনেধৰণে বা ক'ত আপোনালোকে কৰি আহিছে
নাই আমাৰ ইয়াত ব্যৱসায়ৰ কাৰণে একো চিন্তা নাই একো অসুবিধা পোৱা নাই এতিয়ালৈকে গছ মানে মেচিয়ৰ্ড হ'লে গৈ পেলাই খবৰ দিলে আহি যায় চব আমাৰ ইয়াত লোকেল ব্যৱসায়ী যি আছে চব লোকেল হয় আৰু ইয়াৰ পৰা গছটো লৈ যায় তেওঁলোকে নি পেলাই এইখিনি পিচকৈ কাটি পেলাই তাৰ পৰা সেই মালটো উলিয়াই পেলাই আজিকালি চব বটালি মাৰে আগতে আমাৰ ইয়াত তৈয়াৰী কৰিছিলে ডেগত গৈ পেলাই সেইটো গলাই অলপ দিন পানীত ভিজাই থৈ দিয়ে তাৰ পৰা উতলাই পেলাই ভাপত মানে ওলাই তেনেকৈ সেই মালটো তেনেকৈ এই আঁতৰটো প্ৰস্তুত কৰিছিলে কিন্তু আজিকালি গৈ পেলাই এইটো বেছিকৈ বটালিটো চলে সেইটো বাহিৰলৈ পঠাই দিয়ে এইটো বটালি মাৰোঁ কিছুমানে কয় বটালি মাৰিবলৈ যাওঁ বটালি মাৰোঁগৈ এই মানে এই বস্তুটো এই মালটো উলিয়াই পেলাই তাৰমানে যিটো ফাংগাছে খাই দিয়ে সেইটো গৈ পেলাই কাঠটো আঁতৰাই পেলাই সেই তাৰ নিকেলখিনিত উলিয়াই দিয়ে মানে জিলিকাই পেলাই কাঠটো সেইটো বিক্ৰী হয় যিখিনি মানে ক'লা অঁ গছজোপা একদম মিনিমাম কিমান বছৰৰ পৰা কিমান বছৰ আপোনাৰ থাকে বাৰু এতিয়া ইয়াত যথেষ্ট বছৰ থাকে 50 বছৰ 60 বছৰলৈকে থাকিব মানে আৰামছে থাকিব ইয়াৰ মুহাটো বিক্ৰী হয় নে নাই মুহাটো কাটি দিয়াৰ পিছত মুহাও বিক্ৰী হয় এজোপা এতিয়া মই গছ আপোনালোকক দেখাব পাৰোঁ এইবিলাক মুহা হেৰি হ'ব নেকি বিক্ৰী হ'ব নে হয় কওক এইটো মানে মুহাৰ পৰা হৈছে নেকি এইটো মুহাৰ পৰা হৈছে এইটো আগত গছডাল কাটি দিলোঁ আগত এইডাল গছ কটা হ'ল কটাৰ পিছত এতিয়া এই 5টা হৈছে এটা মুহাৰ পৰা 5টা হৈছে এতিয়া 5ডাল গছ আকৌ এই দুডাল ডাঙৰ হ'ল এই দুডাল বিকি দিয়াৰ পিছত এই তিনিডাল থাকিলে আৰু এইকেইডাল কটাৰ পিছত এইকেইডাল আৰু সোনকালে ডাঙৰ হৈ যাব মানে যেতিয়া অকণমান বহল হ'ব তেতিয়া গছটো ডাঙৰ হ'বলৈ এইকেইডাল কটাৰ পিছতো এই তলৰ এইটো যিটো মুহাটো থাকে এই মুহাটো লাহে লাহে এইবোৰ চব গৈ পেলাই ছাল ধৰি আহিছে ছাল ধৰি এইটো গৈ পেলাই এইটো বহুত টকাত বিক্ৰী হয় মানে এই যিটো তলৰ মুহাটো সেইটো কেতিয়া বিক্ৰী কৰি দিব আপুনি সেইটো গৈ পেলাই এতিয়া আহিছে এইটো এই নিকেলটো এইফালে আহি থাকিব এই ছালটো এইফালে আহি পেলাই এইডোখৰ লুকুৱাই পেলাব লুকুৱাই এইটো কেইবছৰমান থকাৰ পিছত এইটো ধুনীয়া মাল হয় তাত বৰ ধুনীয়া নিকেল এটা ওলায় সেইটো কিমানত বিক্ৰী হয় সেইটো লাখ টকাৰ ওপৰতে হয় আমাৰ ইয়াতো লাখ টকাৰ ওপৰত আচৰিত দেই মানে একেজোপা গছকে ঘূৰাই মানে বিক্ৰী থকা ঘূৰাই এতিয়া এইটো চাওক এতিয়া এই দুজোপা মই এতিয়া এই পোক সোমাইছে লাহেকৈ আৰম্ভ কৰিছে এইটো গৈ পেলাই 4-5 বছৰ পিছত এই দুজোপা মই বিক্ৰী কৰি দিব পাৰোঁ এই দুটা বিক্ৰী কৰি দিয়াৰ পিছত এই 3টা থাকি গ'ল আকৌ এই 3টা মই আকৌ বিক্ৰী কৰিব পাৰোঁ তাৰপিছত আকৌ মই মুহাটো বিক্ৰী কৰিব পাৰোঁ সেই তেনেকুৱা আৰু এটা কথা কিছুমান জেগাত আচলতে বহুতে কয় সাঁচি গছ ৰুওঁ কিন্তু পোকে নধৰে এই কথাটো আপুনি কেনেকুৱা ধৰণে ক'ব সেইটো হয় বাৰু সেইটো এই উপযোগী মাটি লাগিব এই মাটিডোখৰ মানে এনেকুৱা হ'ব লাগে ওখ হ'ব লাগে পানী জমা নোহোৱা জেগা হ'ব লাগে আৰু মাটিটো ৰঙা মাটিয়ে ভাল এইটো যিটো ক'লা লিকতা নিচিনা মাটি সেই মাটিটোত গৈ পেলাই ডাঙৰ নহয় আৰু গছটো পোকে নাখায় ডাঙৰ হ'লেও পোকে নাখায় আচলতে এইটো এই মূলা গছৰ নিচিনা মানে ইয়াৰ মূলটো মেইন যিটো শিপা এই এতিয়া মূলাটো আমি টানি দিলে যেনেকৈ মাটি তললৈ সোমাই গৈ থাকে ইয়াৰ মূলটো মাটি তলতে তেনেকৈ গৈ থাকে মানে বহুত তললৈ গুচি যায় তললৈ গুচি যায় আৰু সেই শিপাটোৱে যদি মেইন শিপাটোৱে যদি পানী পাই থাকে সেই তেতিয়া গছজোপা অকণমান তিতা হৈ যায় আৰু তেতিয়া এই পানী পাই থাকিলে গছটো নাহে আৰু গছজোপা যিমান শকত হ'ল সিমানতে থাকি যাব আৰু সেইটোত মাল নধৰে মানে গছজোপা তিতা নিচিনা হৈ যায় নেকি এই পোকে খোৱা উপযোগী নহয় মানে তেতিয়া আৰু এটা কথা সুধোতে বহুতে কয় বোলে জুই চলা বাকচত যদি লৈ যাওঁ পোকটো মানে ধৰক যি ঠাইত পোকটো নহয়গৈ বোলে জুই চলা বাকচত আগতে এটা প্ৰবাদ আছিলে জুই চলা বাকচত পোকটো নি পেলাই সুমুৱাই দিব পাৰি আপুনি এজন অভিজ্ঞতাপূৰ্ণ ব্যক্তি হিচাপে কি ক'ব মই সেইটো কিন্তু কৰি চোৱা নাই আজিলৈকে আৰু সেইটো মনেও নধৰে কিন্তু আপুনি ভাবি নাপাব মানে পোকটো দেখিলে এনেকুৱা কোমল মানে এই চুই দিলে যে ফুটি যাব আপুনি একদম কোমল আমল পোকটো দেখিবলৈ খালি তাৰ যিটো মূৰ মাথা অংশটোহে অকণমান টান
পিছৰ অংশটো একেবাৰে কোমল মানে মৰি যোৱা চান্সটো বেছি হয় আৰু সেই তেনেকৈ যাবও পাৰে আৰু তেওঁলোকে মানে আচলতে টেম্পাৰেচাৰটো কিমানত নিব লাগিব যদি সেইখিনি যদি গৈ পেলাই মিলাই মেলি পেলাই নিব পাৰে তেতিয়া হয়তো যাবও পাৰে কিছুমান দুই এটা হয়তো বাচি যাব পাৰে বাচি যাব পাৰে আকৌ যে গছত দিলে যে তেওঁলোক সোমাব গৈ পেলাই সেইটো কিন্তু আশাহীন সব জেগাতে মানে নহয় তেওঁলোকে মানে আচলতে খাদ্যৰ মানে যিটো গছৰ তেওঁলোকে খাই ভিতৰত এই পোকটোৱে খাই গৈ থাকে সেই পোকটো মানে উপযোগী হ'ব লাগিব খোৱা উপযোগী হ'ব লাগিব গছজোপা তেতিয়াহে খাব নহ'লে জোৰ জবস্তি তেওঁলোকে নাখাব বাকী এই যে এই হেৰিটো এইটো এতিয়া আপুনি কেইবাৰ এনেই মানে গছ সৃষ্টি হয় মানে প্ৰথম কাটিলে তাৰপিছত আৰু কেইবাৰ লগা মই এতিয়া একবাৰ কাটি দিলোঁ একবাৰ কাটি বিকিলোঁ এইজোপা প্ৰায় 24-25 মই পাইছিলোঁ 24-25 মানে গছজোপাত পাইছিলোঁ পাইছিলোঁ এতিয়া আকৌ আপুনি একেজোপা গছৰ 5 ডালত ধৰক 20 জাকে ধৰিলোঁ 5-20 নহয় এতিয়া গৈ পেলাই মই আৰু এই দুডালতো গৈ পেলাই 12-15 হাজাৰ টকা পাই যাম আৰু 3-4 বছৰ পিছত মই টোটেল হিচাপত কৈছোঁ আপুনি এতিয়া 5 ডালত ধৰি লওক 20 জাকে হ'লেও 1 লাখ টকা 5 জাকে হ'লেও মই 25,000 টকা পাব আগত 25,000 টকা পালে আকৌ মুহাটোত আপুনি পালে ধৰক মুহাটোততো আপুনি লাখ টকা লগা বুলি কৈছে খেনুটো মুহাত মানে একেজোপা গছতে ঘূৰাই ঘূৰাই পইচা হয় তেতিয়াহ'লে মানুহে এতিয়া নৱপ্ৰজন্মই বহুতে ভাবি থাকে কি কৰিম আপুনি এই ক্ষেত্ৰত হাঁচিবাৰী এখন যদি কৰিবলৈ কয় কম জেগা থকা আপুনি কি ক'ব মানে সেইসকল ব্যক্তি আচলতে মোৰ এতিয়া এইডোখৰ চাওক আপুনি মোৰ এইডোখৰতে গৈ পেলাই এতিয়া প্ৰায় 10 লাখৰ ওপৰত বিকিলোঁ এইডোখৰ জেগাত এইডোখৰত 10 লাখ টকা ব্যৱসায় হৈ গ'ল 10 লাখৰ মই ওপৰতে বিকিছোঁ এইডোখৰতে আৰু গৈ পেলাই বিশেষ পইচা খৰচ নাই মেইনটেনেন্স নাই আপোনাৰ খালি মাটিটো উপযোগী হ'লে মানে ইয়াৰ ফল পাবই আপোনাৰ ছাৰ্ভিচ আছিলে মোৰ একো ছাৰ্ভিচ নাই মোৰ এনেকুৱাই অকল হাঁচিবাৰী নাই মোৰ আৰু নাৰ্চাৰীও আছে নাৰ্চাৰী বিশেষত হাঁচিবাৰী বিশেষত হাঁচি আৰু হয় চাওক হাঁচিবাৰী সচলভাৱে চলি আছোঁ এতিয়া সেইটোকে ক'ব পাৰোঁ এই খেতিটো কৰি পেলাই সচলভাৱে চলি আছোঁ একো অসুবিধা পোৱা নাই এতিয়ালৈকে ল'ৰা পঢ়োৱাৰ পৰা ইত্যাদি কৰি বিয়া বাৰুৰ পৰা মাটি বাৰী লোৱালৈকে চব হৈছে হাঁচিবাৰীৰ পৰা ইয়েৰলি টাৰ্ণ অভাৰ এনে কিমান হ'ব মই এতিয়া 96ৰ পৰা ষ্টাৰ্ট কৰি এপক্স 30 লাখ আপোনালোকে শুনিলে নহয় কিমান বছৰত কিমান টকা দাদাই নিজ মুখে আচলতে স্বীকাৰ কৰিছে আমাৰ আগত আৰু আপোনালোকে তেতিয়াহ'লে এখন যদি আপোনাৰ এঠাই জেগা আছে য'ত আপোনাৰ এইটো কিমান হ'ব এনে জেগাটো মোৰ 2 বিঘা আছে বাৰীখন সম্পূৰ্ণ বাৰীখন 2 বিঘা আছে ইয়াৰ পৰা একেবাৰে লাষ্টলৈকে আছে আৰু মোৰ বেলেগ গছ নাপায় আৰু ইয়াত হাঁচিটো চাগে 1 কঠা 1.5 কঠামান হ'ব এইডোখৰ 1.5 কঠামান হ'ব এইডোখৰ 1.5 কঠামান হ'ব এইফালে এই ঘৰটো বহিলে মানে গৈ পেলাই বেলেগ গছ নাপায় আৰু এই বাৰীত অকল এইটোৱে গছ আৰু 1.5 কঠা মাটি থাকোঁতে তেখেতে ইয়েৰলি 96ৰ পৰা কৈছিলে 96ৰ পৰা বৰ্তমানলৈকে এপ্ৰক্সিমেট 30 লাখ টকা তেখেতে আৰ্ণ কৰিছে গোটেই বাৰীখনৰ পৰা হয় এইডোখৰৰ পৰা প্ৰায় এপ্ৰক্স 10 লাখ এইডোখৰ পৰা 10 লাখ আৰু যিহেতু আপোনাৰ ঘৰটো এই বাৰীখনতে আছে গতিকে লৈ নিৰ্দিষ্ট 2 বিঘা কৈছিলে ন মাটি 2 বিঘা মাটিৰ ঘৰটো আছে তাৰ মাজত আপোনাৰ ভঁৰাল চাল কিবা তাৰ মাজত আপোনাৰ যিটো হাঁচিবাৰী আছে সেই বাৰীখনৰ পৰা আপুনি আৰ্ণ কৰিছে গতিকে লৈ আপোনালোকৰ যদি কম মাটি আছে কম মাটিত এটা সুন্দৰ ব্যৱসায় কৰিব পৰা ব্যৱসায় কি ক'ব হয় নিশ্চয় আৰু গৈ পেলাই এইটো গছজোপা অকণমান যেতিয়া ৰুব পুলিটো আৰু যেতিয়া গ্ৰ'থটো হ'ব 3 বছৰমানৰ পৰা এইটো এয়া গুটি লাগিব ইয়াৰ গুটিৰ পৰা ধুনীয়াকৈ আকৌ প্লেণ্টেশ্যন কৰোঁ বুলিলে নাৰ্চাৰী কৰোঁ বুলিলে নাৰ্চাৰী কৰিব পাৰে নাৰ্চাৰী কৰিবলৈ বিশেষ অসুবিধা নাই গুটিৰ পৰা আৰু এই একবাৰ কৰিলে গৈ পেলাই আপোনাৰ তলত গুটি সৰি যাব পকি যায় এই গুটিটো এতিয়া গৈ পেলাই জুন জুলাইত লাগে গুটি সেই গুটিটো গৈ পেলাই সেইটো পৰি যাব পৰি পেলাই আকৌ তাতে পুলি হৈ যাব মানে গছজোপাতে বিভিন্ন ধৰণে আপোনাৰ দিয়া হয় হয়নে কাৰণ এই গছজোপাতে আপোনাৰ এতিয়া এই চবটো আপুনি ৰোৱা নাই ইয়াত থকা এইখিনি তেনেকৈ চব গুটি পৰি হোৱা এইবোৰ আৰু মই গৈ পেলাই একদম আঙুলি ভৰাব নোৱাৰা হৈ আছিলে এইখিনি গৈ পেলাই মই অলপ উঘালি দি হেঙাহে কৰি দিছোঁ মানে আৰু এইখিনি মানে এনেকুৱা হৈ যায় এতিয়া ঘূৰাই দিয়কচোন আপুনি গৈ পেলাই এনেই দেখিব যিখিনি অকণমান ডাঙৰ হৈ আছে এইখিনি কাটি দিয়াৰ পিছত সেইখিনি ডাঙৰ হৈ যাব মানে
আৰু এটা কথা কওক, এই বাৰীখন প্ৰথম প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে মানে হাঁচিটো ৰুবলৈ যাওঁতে আপুনি কেনেধৰণে আচলতে তৈয়াৰ কৰি লৈছিল? আচলতে তেতিয়া মানে মই এইফালে নতুন বাৰী আছিলে এখন, তেতিয়া মই ছাইডত ড্ৰেইন মাৰিছিলোঁ। এইখিনি গৈ পেলাই প্ৰায় 2 ফুট 3 ফুটমানকৈ ড্ৰেইন মাৰিছিলোঁ। ড্ৰেইন মাৰি পেলাই সেই ঢাপে ঢাপে মই প্ৰথম এই ঢাপবোৰতে লাইনিংকৈ মই 3জোপাকৈ এই লাইনিং কৰি পেলাই তেনেকৈ ৰুইছিলোঁ। সেইটোৰ পৰাই মোৰ ষ্টাৰ্ট আৰু। তাৰপিছত আপুনি এইবিলাক নিজে নিজে কিছুমান হৈছে তাৰ মাজে মাজে ৰুইছে? তাৰ মাজে মাজে ৰুইছোঁ। হয়, চাওক এটা কথা আমাৰ নৱপ্ৰজন্মসকলকে কওক বা যিসকলে কামৰ সন্ধানত আছে সেইসকলক আমি দাদাৰ মুখৰ পৰা আচলতে কি ক'ব, সেইসকলক কি ক'ব আপুনি? মানে এখন হাঁচি বাৰীয়ে সম্পূৰ্ণৰূপে স্বাৱলম্বী হ'ব পাৰেনে? নিশ্চয় নিশ্চয়। গৈ পেলাই উপযোগী যদি মাটি আছে কাৰোবাৰ, বেছি নহ'লেও মই কৈছোঁ 1 কঠা ৰুওক। 1 কঠা ৰুলে 10 বছৰ 15 বছৰ পিছত এনেকুৱা এটা আৰ্ণ হ'ব তাৰ পৰা, নিজে বিশ্বাস কৰিব নোৱাৰিব। নিজে বিশ্বাস কৰিব নোৱাৰিব, মানে এনেকুৱা এটা আপোনাক মানে পইচা দিব আৰু নিজে ভাবিব নোৱাৰিব যিটো মানে আপুনি পাই আছে। হয়, খালি ধৈৰ্য লাগিব আৰু বিশেষ মেইনটেনেঞ্চ নাই নহয়। একো গৈ পেলাই এইবোৰ চাফা কৰিব নালাগে ধুনীয়াকৈ, গৈ পেলাই সেইবোৰ কৰি থ'ব নালাগে নহয়। গছ একদম ৰুই দিলে অট'মেটিক ডাঙৰ হৈ যায়। গছজোপা সাৰ চাৰ দিয়াৰ বিষয়ে নাই। সাৰ দিলে বেয়া হৈ যায়। এই মালটো যিটো নিকেল, সেই নিকেলটোত বৰা বুলি বস্তু এটা হৈ যায়। সেইটো সাৰটো ইউজ কৰিব নালাগে। ইউজ নকৰিলে বেছি ভাল। কৃত্ৰিম সাৰটো কেতিয়াও ইউজ কৰিব নালাগে। মানে সাৰ ইউজ নকৰাকৈ আপোনাৰ সাৰটো ইউজ কৰিলে বেয়া। তাৰপৰা যিটো নিকেলটো ওলায় সেই নিকেলটো মানে গৈ পেলাই বেয়া হয়। তাত মানে গৈ পেলাই এই চৰ্বি টাইপ হয়, মানে সেই যিটো ফাংগাছ লাগে তাৰ ওপৰত মানে চৰ্বি লেপ এটা যেনেকৈ হয়, এই চৰ্বি লেপ এটা হৈ যায়। সেই লেপটো হ'লে গৈ পেলাই যিটো এই মালটোৰ দামটো কমি যায়। আমি দেখুৱাম, ভৱিষ্যতো আমি দেখুৱাম হাঁচি বাৰীৰ ওপৰত আচলতে হাঁচি গছজোপাৰ পৰা কেনেকৈ আচলতে আঁতৰে হওক বা কিবাকিবি আৰু বহুত কিবাকিবি তৈয়াৰ কৰে বুলি কোৱা শুনিছোঁ গছজোপাৰ পৰা। আপুনি আচলতে সুগন্ধি আমিও বিশেষ নাজানো। এতিয়া গৈ পেলাই এইটো বৰ ৰহস্যজনক কাৰবাৰ। আচলতে কিহত ব্যৱহাৰ হয় আমিও নাজানো, কিন্তু এইটো একদম ইণ্টাৰনেশ্যনেল মাৰ্কেট। মানে বহুতে কয় এই আচলতে ৰুই পেলাই বেপাৰী নাহে, বেপাৰীয়ে কম দাম দিয়ে, কিবা হয়। আপোনাৰ মতে কেনেকুৱা? মানে নাই, মই একো অসুবিধা পোৱা নাই। এতিয়া আমাৰ চব এই লোকেল বেপাৰী চব গৈ পেলাই তেওঁলোকে কাৰবাৰখিনি কৰি আছে। আহি ঘৰত আহি গৈ পেলাই দাদা দিয়ক, পুলি দুটা দিয়ক, দাদা দিয়ক, আজি গৈ পেলাই ঘূৰি ফুৰিলোঁ, নাই আপোনাৰ ওচৰৰ পৰাই লৈ যাওঁ। সেই তেনেকৈ গৈ পেলাই আহি এই জুমুৰিহে দি থাকে। কিন্তু মই তেনেকৈ এটা দুটাকৈ নিবিকোঁ। যেতিয়া বিকোঁ আৰু কিবা এটা কামত খটাওঁ, সেই তেনেকৈ বিকোঁ। এই পোৱালি গছবিলাকত পোক লাগে নাই? পোৱালিবোৰতো লাগে। তথাপি এই সৰুবোৰত লাগিবলৈ অকণমান সিমান নালাগে। গছ এজোপাৰ দামটো আচলতে কেনেধৰণে নিৰ্ধাৰণ কৰিব? এতিয়া ধৰক এই অকণমানি পোৱালি এনেকুৱা ধৰণৰ এইবিলাকত বেপাৰীয়ে নিজাববীয়াকৈ দিয়ে নে দাম আপোনালোকে? নহয়, সেইটো আমাৰ এতিয়া গছ মানে এনেই ধাৰণা এটা হৈ গ'ল। যে এইটো আমি চিনি পাওঁ, মানে এইটো ফুটি মানে এইটোত কিমানকণ জেগালৈকে গৈ পেলাই খালে পোকটোৱে, ভিতৰত ফাংগাছটো কিমানলৈকে গ'ল, আমি সেইটো অকণমান অনুমান কৰিব পাৰোঁ। সেই অনুমান কৰি গছজোপাত মানে গৈ পেলাই আমি তেনেকুৱা এটা দাম কওঁ। সেই দাম দৰ মিলি পেলাই তেওঁলোকে লৈ যায়। গছজোপা একেবাৰে তলৰ পৰা ওপৰলৈকে খাই দিয়ে নেকি? একদম ওপৰলৈকে খায়, একদম ডাললৈকে খায়। মানে ডালো গুচি যায়? ডালো যায়, একো নেৰে। মানে আপুনি বিক্ৰী কৰি দিব যেতিয়া গৈ পেলাই একদম ডাললৈকে ল'ব, পাতটোহে পেলাই থৈ যায়। হাঁচি গছজোপা মানে গোটেইজোপাই প্ৰয়োজনীয়, খালি পোক নালাগিলে কাম নাই। পোক নালাগিলে সেইটোৱে দিগদাৰ। খালি মাটিডোখৰ বাছনি কৰোঁতে অকণমান ওখ জেগা হ'ব লাগে, পানী জমা নোহোৱা জেগা, আৰু জেগাডোখৰ যাতে জেকটো থাকি নাযায়, এনি টাইম পানী জেকটো যাতে নাথাকে তেনেকুৱা জেগা হ'ব লাগে, ফৰফৰীয়া হ'ব লাগে অকণমান। আমাৰ কেমেৰা বেক চাইডে থকা প্ৰিয়াংকুহঁতৰ জেগাটুকুৰা অকণমান দ বুলি সি মোক কৈ থাকে যে হাঁচি নোৰোঁ। মই কেতিয়াবা কওঁ হাঁচি ৰোঁ, মানে এনেকুৱা দেখিছোঁ। আপুনি সেই যে দ জেগাবিলাকৰ বাৰীত আচলতে হাঁচিটো হ'ব নাই, আপুনি কি ভাবে? গছটোতো হ'বই, গছটোতো হোৱাটো নিশ্চিত। গছটো চব জেগাতেই হ'ব, খালি এই ফাংগাছটো যায় নাই এতিয়া সেইটোৰ ওপৰত সন্দেহ আছে। মানে গৈ পেলাই কি হয়, এই যে মেইন শিপাডালে যদি পানীটো পাই থাকে, এনি টাইম পানী পাই থাকিলে মানে গছডাল অকণমান তাৰ এই পোকটোৱে যে খায় তেওঁলোকৰ মানে খাবলৈ উপযোগী নহয়।
কিবা এটা টেষ্টটো তেওঁলোকে নেপায় চাগে সেইকাৰণে সেই পোকটো তাত যোৱাটোতো যাবই আমাৰ এতিয়া বেছি ডিফাৰেঞ্চ নাই এতিয়া 10 কিলোমিটাৰ ডিফাৰেঞ্চ 10-15 কিলোমিটাৰ ডিফাৰেঞ্চ এতিয়া আমাৰ এইডোখৰত যদি খাইছে সেইফালেও খাব লাগে কিন্তু গৈ পেলাই বস্তুটো ওখ হ'ব লাগে জেগাডোখৰ ওখ হ'ব লাগে আৰু বহুদিন একো মানে খেতি বাতি নকৰি পেলাই আবাদী হৈ পৰি থকা নতুনকৈ মানে ভাঙি মেলি যদি মুকলি কৰি পেলাই তাত যদি ৰোৱা হয় তেতিয়া সেইটো আৰু ফলপ্ৰসূ মানে আশানুৰূপ ফল পোৱা যায় তাৰ পৰা অতি সোনকালে গ্ৰোথটো আহে আৰু গছবোৰ পটাপট ডাঙৰো হ'ব পোকো লাগিব দাদাৰ লগত বহুত দেৰি কথা পাতিছোঁ হাঁচিবাৰীৰ বিষয়ে শেষত আপুনি নৱপ্ৰজন্মই হওক বা যিসকলে এটা কামৰ সন্ধানত আছে সেইসকলক আপুনি কেনেধৰণে পৰামৰ্শ দিব নিশ্চয় নিশ্চয় এইটো ভাল কথা বাৰু গৈ পেলাই কোনো হতাশ হ'ব নালাগে আৰু কিবা এটা পাম বুলি মানে ভাবিব নালাগে এইটো খেতি এনেই পৰি আছে গৈ পেলাই এই ৰোৱক অন্ততঃ গৈ পেলাই 100 জোপা পুলি আপুনি 100টা পুলি ৰুই থওক আপোনাৰ মানে আপুনি 10-15 বছৰ পিছত আপুনি নিশ্চয় ফল পাব এই আছিলে ডিম্বেশ্বৰ গগৈ দাদা বাৰীখন আচলতে যিখন বাৰী আচলতে হাঁচি খেতি কৰি পেলাই তেখেতে স্বাৱলম্বী হৈ পৰিছে গোটেই ঘৰখনৰ যিমানবিলাক খা খৰচ ল'ৰা ছোৱালী পঢ়োৱাৰ পৰা আদি কৰি যিমানবিলাক প্ৰয়োজনীয় ঘৰ দুৱাৰ বনোৱাৰ পৰা নতুনকৈ বাৰী প্ৰতিষ্ঠা কৰিছে তেখেতে ইয়াৰ পৰাই তেখেতে মাটি চাটি লৈছে গতিকে এই তেখেতে এটা উদাহৰণ আচলতে উদাহৰণটো আমি এইটো কাৰণে আপোনালোকক দেখাইছোঁ ভিডিঅ'টোৰ জৰিয়তে যাতে নৱপ্ৰজন্মই হওক বা কোনোবা কামৰ সন্ধানত থকা ব্যক্তি হওক যিসকলে আচলতে এটা কাম বিচাৰি ফুৰিছে যদি আপোনালোকৰ ডেৰ কথা বা আধা কথাও মাতি আছে তেখেতৰ পৰামৰ্শ অনুসৰি আপোনালোকে হাঁচি গছ ৰুৱক আৰু তাৰ পৰা আপোনালোকে স্বাৱলম্বী হ'ব আৰু যদি সকলো স্বাৱলম্বী হয় তেতিয়াহ'লে আমাৰ দেশ প্ৰগতিৰ পথত গতিকে আমি দেখুৱাইছোঁ যদি আপোনালোকৰ এই ভিডিঅ'টোৰ দ্বাৰা এই দাদাৰ এই বাৰীখন যদি ভাল লাগিছে আপোনালোকে এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰক আমাক উৎসাহিত কৰক দাদাৰ দৰে ব্যক্তিক উৎসাহিত কৰক আৰু দাদাৰ ভিডিঅ' চাই পেলাই যিসকল আগবাঢ়ি আহিব বিচাৰে সেইসকলো উৎসাহিত হ'ব যদি শেষত আপোনালোকে যদি কিবা হাঁচিৰ বিষয়ে জানিব বিচাৰে বা হাঁচি পুলিৰ কাৰণে আপোনালোকে কণ্টেক্ট কৰিব বিচাৰে দাদাই সম্পূৰ্ণ এড্ৰেছটো দি দিয়ক ফোন নম্বৰটো দি দিয়ক মোৰ ঘৰ চামগুৰি এইডোখৰ ৰজাবাম বৰাহীবাৰী বুলি কয় আমগুৰিৰ পৰা 7 কিলোমিটাৰ আহি পেলাই পায়হি পূবলৈ আমগুৰি টাউনৰ পৰা পূবলৈ আহিব লাগিব 7 কিলোমিটাৰ আহিয়ে পায়হি চামগুৰি বৰাহীবাৰী বুলি কয় আমাৰ এইডোখৰ মোৰ ফোন নম্বৰ 7002153995 এই ফোন নম্বৰটোত আপুনি কণ্টেক্ট কৰিলে যোনে কণ্টেক্ট নকৰক আপুনি হাঁচি পুলি দিব হাঁচি পুলি দিব পাৰোঁ হাঁচি পুলি নাৰ্চাৰী আছে হয় আৰু নাৰ্চাৰীত আপোনাৰ বেলেগ কিবা কিবি আছে আছে এইবোৰ ফ্ৰুইটছৰ বস্তু আছে নেমু আছে তামোল আছে আৰু ফুলো আছে অকণমান আমি দেখাই দিওঁ হয় আমি ভিডিঅ'টো যিহেতু হাঁচি বাৰীখন আমি দেখাইছোঁ লগতে তেখেতৰ যিহেতু নাৰ্চাৰী আছে আপোনালোকে হাঁচি পুলি যদি প্ৰয়োজন হয় তেতিয়াহ'লে দাদাৰ লগত কণ্টেক্ট কৰিলে বা হাঁচিৰ বিষয়ে কিবা জানিব বিচাৰিলে আপোনালোকে দাদাৰ লগত কণ্টেক্ট কৰিলে হ'ব যিহেতু ফোন নম্বৰ তেখেতে দিছে আৰু তেখেতৰ যিখন নাৰ্চাৰী ঘৰতে আছে আচলতে ঘৰটো এটা বস্তু ভাল লাগিছে ঘৰটো চৌপাশে যিমানকণ আপোনাৰ মাটি আছে আপুনি কিন্তু এনেই পেলাই থোৱা নাই হয় এইখিনি পুলি হাঁচি পুলি হয় হাঁচি পুলিটো আমি দেখুৱাম বাৰু কিন্তু আপোনাৰ এটা কথা হৈছে যিটো মানে মাটি আপুনি এনেই কিন্তু পেলাই থোৱা নাই তাৰ পৰা কিবা এটা নহয় কিবা এটা নাই এইডোখৰ মোৰ চোতাল আচলতে চোতাল আছে যদিও গৈ পেলাই ওপৰতে গৈ পেলাই মই এই ব্যৱস্থাটো কৰি থওঁ গৈ পেলাই এই কোনোবা নহয় কোনোবা উপকৃত হ'ব এই অমিতা পুলি আছে ভোট জলকীয়া পুলি আছে নেমু আছে তামোল আছে ফুলো আছে চক আচলতে কম জেগাত বিভিন্ন আমো আছে হয় মানে যিটো আপোনাৰ আমাৰ আমটো নহয় মানে যিটো ধৰক কি ক'ম সেইটো আমটোৰ বিষয়ে নহয় মানে গৈ পেলাই কিবা এটা নহয় কিবা এটা কৰিব লাগে কৰি থাকিলে মানুহৰ মন মগজু ভালে থাকে আৰু সকলোৱে কাম কৰিলে নিশ্চয় এনেকুৱা এটা দুৰৱস্থা কাৰো নাহিব এই লাখ টকা দিয়া গছজোপাৰ আচলতে পুলিটো দেখুৱাব খুজিছোঁ এই পুলিটোহঁতত আপুনি এতিয়া ৰেট কেনেকৈ ধৰিছে এইটো 10ৰ পৰা 12 টকালৈকে গৈছে এইটো কোনোবাই যদি নিবলৈ আহে এতিয়া মই 10 টকাকৈ দিব পাৰিম 10 টকাকৈ আপুনি পুলিটোৰ দাম হৈছে 10 টকা আৰু এই পুলিটোৰ পৰাই গৈ পেলাই পিছত লাখ টকা পাৰিব হয়
মানে কষ্টটো অকল ৰোৱা সময়কণহে ৰোৱা সময়কণহে এইটো আৰু এই বিশেষ একো কষ্ট নাই এইটোহঁত পুলি এতিয়া গৈ পেলাই ৰুলে হ'বই চাওক আচলতে ক'ৰ পৰা আচলতে ক'লৈ আপোনাৰ জীৱনটো গতি কৰিব গতিকে আপোনালোকে ৰখি নাথাকিব আৰু দাদাৰ লগত কণ্টেক্ট কৰক যদি হাঁচিৰ প্ৰয়োজন হয় বাৰী এখন যদি আছে আপোনালোকে লগালগ হাঁচি দাদাৰ লগত কণ্টেক্ট কৰি লৈ যাওক আৰু ৰুৱক আৰু তাৰপিছত দেখিব আপোনাৰ জীৱনটো আপুনি বেলেগ এঠাইলৈ গতি কৰিছে বহুত ভাল লাগিলে দাদা আপোনাক লগ পাই আৰু ভৱিষ্যতৰ দিনত মোৰ কিনাৰত চাওক এতিয়া এইটো বাউণ্ডেৰী কিনাৰত এই কিনাৰে বেলেগ একো নাপায় বেলেগ গছ একো নাপায় অকল এই গছটোৱে পাব চব ফালে এতিয়া আপুনি বাৰীত এই পিছফালে গ'লেও দেখিব বেলেগ একো নাই চব অকল হাঁচি আৰু হয় ভৱিষ্যতৰ দিনত আৰু যদি কোনোবাই আমাৰ লগত এনেকৈ হাঁচিৰ বিষয়ে কিবা সুধিবলগীয়া ক'বলগীয়া থাকে নিশ্চয় আপোনাৰ ওচৰত আহি দহটোমত সহায় কৰিম সেইটো একো চিন্তা কৰিব নালাগে আৰু দিব পৰা যিখিনি মানে অভিজ্ঞতা সম্পূৰ্ণ শ্বেয়াৰ কৰিম একো চিন্তা কৰিব নালাগে নিশ্চয় আপোনালোকে তেতিয়া দেৰি নকৰিব আহক দাদাৰ ওচৰলৈ আৰু আমাৰ ভিডিঅ'টো আজি চাই কেনেকুৱা লাগিলে কমেণ্ট যোগে আপোনালোকে নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ